অহা 31 ডিসেম্বৰ তাৰিখে আমাৰ গাঁৱৰ পৰা পিকনিক যাব ওলাইছো গতিকে আপোনালোকে যাব খুজিলে 200 টকাকে এডভান্স দি নামটো লিখাই ল'ব পাৰে ঐ মিতালি বা শৰ্ট কেইটা কৈ দি কৈছো ৰ শুনক প্ৰথম শৰ্ট হৈছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ যদি একেলগে যায় তেতিয়া হলে গাড়ীৰ সিটত একেলগে বহিব নোৱাৰিব বেলেগ বেলেগকে বহিব লাগিব আৰু পিকনিক স্থলীত যায় মনে মনে ঘূৰিব নোৱাৰিব একেলগে সবৰে লগত ঘূৰিব লাগিব ঐ মিতালি বা দ্বিতীয় শৰ্টটো কও কৈ আছো শুনক আৰু দ্বিতীয় শৰ্টটো হৈছে পিকনিক স্থলীত যায় অকল মাংসৰ সৰুটোতে চকু দি থাকিলে নহব আৰু তৃতীয় শৰ্টটো হৈছে মুঠ খাই ফুৰি থকা মানুহক কমিটিৰ মানুহে গাড়ীত উঠাই অনাৰ দায়িত্ব নলয় শুনক ঐ মিতালি বা চলিটো কৈ দি কৈছো ৰ চতুৰ্থতে যিসকলে গাড়ীত উঠিলে বমি কৰে তেওঁলোকে যাতে ঘৰৰ পৰা ডাঙৰ ডাঙৰ পলিথিনৰ বেগ লৈ যায় মিতালি বা 5 নম্বৰটো কৈ দি কৈছো ৰ 5 নম্বৰতে যিসকলে মুঠ খাবৰ কাৰণে মাংস খুজে সেইসকলে খানাৰ টাইমত মাংস নাপাব অকল জুলখিনিহে পাব মানুহবিলাক আহিল নে মিটিঙত ক'ত আহিল আমি ছয়তে আছো আৰু বাকি আহিবে আছে হেন্দুৰ নহৱে সবতে লেহাম গতি এমান ৰখি থাকবা নৰে আমাৰ মিটিংখন কৰছো মই টিউচন যাবা হ'ব এতে মই ক্ৰিকেট খেলবা যাম পিকনিকৰ মিটিংখন কৰা যদি কৰ সোনকালে মই তাতে ৰখি আছে দিয়া আৰম্ভ কৰো কোৱাচোন পিকনিকত ক'ত যাবা এইবাৰ মোৰ মতে ভৈৰৱকুণ্ডই ভাল ভৈৰৱকুণ্ডত যাই বঢ়িয়া লাগে আৰু পানী গিলে কি ধুনীয়া পানী ফটফটিয়া মৰমী কোৱাচোন হাইমুত যাও হাইমুত যাই তাই হাইমুত থা বিচাৰিবা যাবি না হাইভে যাবি আচ্ছা কোৱাচোন তোমাৰ মতে ক'ত যাবা তুমি মোৰ মতে বৰাপানী গেলিয়া ভাল হ'ব ইটা বৰাপানী যাওয়া হল তাতে একো নাই তোমাৰ মতে কোৱাচোন ক'ত যাবা মোৰ মতে উকিয়াম যাওয়াই ভাল বেলতে মুৰ উকিয়ামত উকো যাবি নেকি বাপৰে তোমালোকৰ ইমান মতামত মুঞ্জু কোৱাচোন তোমাৰ মতে মোৰ মতে বগামাটিতে যাও ভাল বগামাটিও বেয়া নহয় আৰু তহাতে বেলেগ বেলেগ ঠাই দিলে নহব এটা জায়গা ঠিক কৰ আমি বগামাটিতে যাম মই কিন্তু ভৈৰৱকুণ্ডত বাইরে কতি না যাও মই বগামাটিতে যাম মই ভৈৰৱকুণ্ডত বাইরে কুকু না যাও মই বগামাটিতে যাম মালতি গালি হয় কি কোন পাবি জেঙা বল বেঠি এই ডেঙা বাবা যাচোন বহিলচোন মিটিং চলি আছে ইফালে হাবুজি বহিল দিয়া কাইজা পেচাল নকৰবা এতিয়া পিকনিকত ক'ত যাবা জায়গা এটা ঠিক কৰা মোৰ আৰু বেঙাডালত ধৰি ইচ্ছা নহৈছি আহুৰা আপনিয়ে কৈ দিয়ক পিকনিকৰ জায়গাটো ক'ত যায় হ'ব মই কলি মানি লবি না চবে এনাইও দিনকাল বেয়া আমি বহুত দূৰলৈ নাযাওঁ মদন কামদেৱতে পিকনিকটো খাই দিওঁ তাৰমানে পিকনিকৰ মিটিং থলি আছে হলা পিকনিকত কিন্তু মকনিবা লাগব কিন্তু আমার মাল কিনে ব্যথা পয়সা আছে থালে ব্যথা পয়সা আছে এদিনা থাকিলে বেশি এই পয়সা থই দিছি আমার মা কইছি না মোক পয়সা দিম বলি আকুলা মো দাম দে কাইজা নকৰবা তুমিও যাবা মনে মনে থাকাচোন মিতালি বাই ই আহিলে কতো শান্তি নাই হয়ে
এইডাল চকুৰ কোনা দি দেখতে মন নাই চকুৰ কোনা দি দেখতে নালাগে নাকৰ কোনা দি দেখবি তই আহুৰা এইবাৰ পিকনিকত কিমানকে পইচা হ'ব হেতু হিসাব কৰি দিয়া কামাক এই সবে মনে মনে থাকা ইবাৰ গাই পতি 700কে তুলবা লাগবো হ'ব খুৰা যাবাৰ পইচা হিসাব নাপালো 1100 টকা ৰৈছিল বোলে হেকিনি পইচা নিয়াতা পাবো তাই কিনি পইচা উলাই লক হ্যাঁ এগুলো নয় না মুতাত কি কথা বাবা আছে পয়সা তুই তাতে আছে এই মই যে পিছত হাত টানিলু হে পয়সা খাই গছি নয় মামানো তুই তাতে আছে পয়সা মুতাত এক টাকাও নাই আছে তুই তাতে আছে যাই উলাই দি পয়সা এই পিন্নু যে হাউল মাংস আসলি আমা আইছি নেকি খাইলা নালালো তো ঘর কথা উলাই দি হ্যাঁ পা পয়সা দিতা গুতা লাগি এই রসুন দোয়াতাই যোৱাবাৰৰ পইচা নাই পিকনিকৰ মই তাকে কৈছি বুজি না পাই ভুলে হইছি পিছে দা হ'ব দিয়া অলকা দিয়া কৰি থাকব নালাগে এটা পিকনিকত কি মাংস নিবি হেতু কও শুনতে না নাই মই কিন্তু খাই মাংস নাখাও দে বাপলে বাপ দাবাল পিকনিকত খাই মাংস খাই মোল দি অতি নহয় হাগি তত নাই আমাৰ মায়ে আকৌ 3 দিনে এটি মোল কাপোৰ ধুয়ে বেঙ্গা তামানে জুলুম ছিল ইচ্ছাল খাই ৰবা এবাৰ খাহিৰ মাংসটো নেনাও লোকেল মুৰ্গী আনিম গুলা লোকেল থালেল মাংসটো ভাল বেঠি থুবা পাও নালগে আৰু হালাটো থুবে খাব পালি ভালে হ'ব দি লোকেল চিকেন খাবা আইছা তো এই চেহাৰা চাৱে ইয়া কি লোকেল চিকেন খাৱে ৰবা এবাৰ গাড়ী কিনিম নো হেতু কোৱা খুৰা বাস গাড়ী নিয়ালে ভাল নাছি যাব পাৰিম ই ট্ৰেক্টৰ হলে বেছি ভাল হ'ব পিছফালে বেছি জায়গা আছে বঢ়িয়াকে নাছি যাব পাৰিম মানুহ দেখে জেসিপি হলে বেছি ভাল হ'ব মই খুদালৰ উঠি নাছি যাব পাৰিম এই দাম্পাৰ হলে বেছি ভাল হ'ব জাগাও বহুত আৰু মাল বস্তু হলে দাঙি ফেলা নামি দিয়া পাৰিম হলা নেল গালি নিবা নলিনা পিকনিকত ৰেল গাড়ী নে না দাদা পিঠি মই পিকনিকতে না দাদা মোৰ কথা কথা কবলা হাই থাকে আনতে কোতে নগজে যাবা দাম তই মালা কথা দি দাঁড়াই লব মই দামে আই নগজা কি না দামে নগজা না দাম নগজা তো দাম না কিটা তা মাইলে লগো দাবিটা তুই মাইলে লগো দাবিটা আমার লগো দাবিটা ভাইরে আই ই তো দাবিটা বনা দাও হুলা মই কিন্তু পিকনিকত নাদা খেলিম কিন্তু এনে মোক দোকাই থাকে আয়ো দিমা নেগেলিও হব দাম তোতে মানা কথা দামে আপুলা দাম ৰ তহঁতে খালি কাইজাই কৰি থাকা হুৰা পিকনিকত তো সবখিনি হলে এটা তাৰিখটো কোন দিনে হ'ব তাৰিখটো যোৱাবাৰৰ তাৰিখে হ'ব 31 ডিসেম্বৰ প্ৰত্যেকবাৰটো 31 ডিসেম্বৰতে যোৱা যায় হুৰা এটা ঘোষণাটো কোনা কৰবনো ঘোষণাটো মিতালিয়া কৰক আৰু তুমি হেল্প কৰি দিবা অহা 31 ডিসেম্বৰ তাৰিখে আমাৰ গাঁৱৰ পৰা পিকনিক যাব ওলাইছো গতিকে আপোনালোকে যাব খুজিলে 200 টকাকে এডভান্স দি নামটো লিখাই লব পাৰে মিতালি বা ছটা কেইটা কৈ দি কৈছো ৰ শুনক প্ৰথম শৰ্ত হৈছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ যদি একেলগে যায় তেতিয়াহ'লে গাড়ীৰ চিটত একেলগে বহিব নোৱাৰিব বেলেগকে বহিব লাগিব আৰু পিকনিক স্থলীত যায় মনে ঘূৰিব নোৱাৰিব একেলগে চবৰে লগত ঘূৰিব লাগিব মিতালি বা দ্বিতীয় শৰ্তটো কও কৈ আছো শুনক আৰু দ্বিতীয় শৰ্তটো হৈছে পিকনিক স্থলীত যায় অকল মাংসৰ চৰুটোতে চকু দি থাকিলে নহ'ব আৰু তৃতীয় শৰ্তটো হৈছে মদ খাই ফুৰি থকা মানুহক কমিটিৰ মানুহে গাড়ীত উঠাই অনাৰ দায়িত্ব নলয় মিতালি বা চৰুটোতো কৈ দি কৈ আছো ৰ চতুৰ্থতে যিসকলে গাড়ীত উঠিলে বমি কৰে তেওঁলোকে যাতে ঘৰৰ পৰা ডাঙৰ পলিথিনৰ বেগ লৈ যায় মিতালি বা 5 নম্বৰটো কৈ দি কৈ আছো ৰ 5 নম্বৰতে যিসকলে মদ খাবৰ কাৰণে মাংস খুজে সেইসকলে খানাৰ টাইমত মাংস নাপাব অকল জুলখিনিহে পাব ৰচোন ততে গলে পিকনিকত কি হৰ নিয়ম বাচ্চা হয় কি নিয়ম বাটলো আমি ঘোষণাহে কৈছো 31 তাৰিখে পিকনিক হ'ব বুলি হেতু বাৰু শুনছো কিন্তু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নিবা নোৱাৰে বুলি এটো কি হৰ নতুন নিয়ম বাচ্চা ততে নহয় বিজুদা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যাব পাৰবো কিন্তু বাছত একেলগে বহিবা নোৱাৰবো বেলেগকে বহিবা লাগবো আৰু পিকনিকত যাই মনে ঘূৰবা যাবা নোৱাৰে সবৰ লগতে ঘূৰি ফুৰবা লাগবো হিটো নিয়ম কৈছো ইটো ভাল নিয়ম কি কয় তহতে
গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড একেলগে যাব পাৰব কিন্তু এটা সিটত বহিব নৰব এটো কি কথা হল মানে হেতু কথা আমাৰ নিয়ম কৰি দিছি কমিটি নহব এনেকে আমি এটা সিটতে বহিম বাপৰে বাপ বছৰটোৰ ভিতৰত একদিনে লগ পাম তাতে যেতিয়া আমি একেলগে বহিব নৰো এটো কিবা কথা হল নেকি যামে মই বহিমে নেগো তন্দুক একা লাগে ববে লাগে তন্দে পিকনিক উঠে যাব নালগে তন্দুক চাই চাই ফেলে আমি কি খুৰা ঘা কাটি ৰাখিম কি কহে বহিবা দিবা লাগব মই বিলা না মানো নেবে বুলি উছিনে নেদো হেবিলা কবা নৰো মই বহিম বুলি কৈছো বহিমে ৰসুৰা কি হল নো কাইজা হা কি হল কাইজা তো খুৰা ই কমিটিৰ নিয়ম নামানে গাড়ীত বলে একা লাগে গাৰ্লফ্ৰেণ্ডৰ লগত সিটত বহি যাব খুৰা আপুনিয়ে কওকচোন বাৰু মই যদি তাইক লৈ যাই ফেলে এটা সিটত বহিবা নৰো মোক কিবা ভাল লাগব নেকি কথাটো তো হয় যা এবাৰ বহাৰ পাৰমিশন দিলু আপোনাক বহুত ধন্যবাদ তেনে হলি ময়ো মোৰ জানটোক মোৰ কাখত বহেলাম তাৰ মানে তোৰো আছে ঐ তহঁতে যা 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 খুৰা